প্ৰিয় দৰ্শক, ভিডিঅ'টো চাবলৈ ওলোৱাৰ বাবে প্ৰথমে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আজিৰ ভিডিঅ'টো আপোনাৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। আজি আমি কথা পাতিম এনে এটা সোণালী নিয়ম বা গোল্ডেন ৰুল যিয়ে আপোনাৰ স্বাস্থ্যৰ যত্ন লোৱাত 100% সহায় কৰিব। আৰু আপুনি যিহেতু ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ ওলাইছে, তাৰ মানে আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি সচেতন, আপুনি আপোনাক যথেষ্ট ভাল পায়। ধৰি ললোঁ এই ব্যস্ততাপূৰ্ণ জীৱনত আপুনি যি বিচাৰিছে তাকেই পাইছে, কিন্তু মাত্ৰ এবাৰ ভাবি চাওকচোন যে আপুনি আপোনাৰ স্বাস্থ্যটো যেনে হোৱাটো বিচাৰিছিল তেনেকৈ পাইছেনে? আপুনি হয়তো ৰাতিপুৱা উঠিয়েই কিবা অলপ খাই ব্লাড প্ৰেছাৰৰ দৰৱ খায়, তাৰপিছত চুগাৰৰ, তাৰপিছত ইটোৰ পিছত সিটো বেমাৰৰ দৰৱ খায়। মুঠতে ডায়েবেটিছৰ পৰা আৰম্ভ কৰি মেদবহুলতা অৰ্থাৎ অবেচিটিলৈ এই ধৰণৰ লাইফষ্টাইল ডিজিজ বা জীৱনশৈলীৰ বেমাৰে আমাক চাৰিওফালৰ পৰা আগুৰি আছে। এতিয়া এই সকলোবোৰৰ পৰা ৰক্ষা পোৱাৰ উপায় কি? উপায় আছে। আজি আমি যিটো উপায় গোল্ডেন ৰুল বা সোণালী নিয়ম আপোনাক ক'ম, তাক পালন কৰিলে 90% বেমাৰ আপোনাৰ শৰীৰৰ পৰা দূৰত থাকিব। গতিকে আহক, পলম নকৰি, দেৰি নকৰি জানিবলৈ চেষ্টা কৰোঁ যে এই সোণালী সিদ্ধান্তটো কি বা নিয়মটো কি, ইয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি জড়িত হৈ আছে, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইয়াক আপুনি দৈনন্দিন জীৱনত কেনেকৈ ব্যৱহাৰ কৰিব। এই সোণালী সিদ্ধান্ত বা নিয়মটো হৈছে ভোকতকৈ কম খাদ্য খোৱা আৰু সূৰ্যাস্তৰ পিছত একো নোখোৱা। এই নিয়মটো শুনিবলৈ আপোনাৰ যিমান সহজ লাগিছে সিমানেই সাংঘাতিক ধৰণৰ। প্ৰথমে আমি জানি লওঁ আহক যে আমাৰ শৰীৰত খোৱা খাদ্যবোৰৰ কেনেকৈ কাম হয়। আমাৰ পাচন তন্ত্ৰটো এটা ফেক্টৰীৰ নিচিনা। যেনেকৈ এটা ফেক্টৰীত কোনো এটা বস্তু বনাওঁতে কেঁচামালৰ প্ৰয়োজন হয়, তাৰপিছত সেই কেঁচামালখিনিক বিভিন্ন পদ্ধতিৰে এটা বস্তুলৈ পৰিৱৰ্তন কৰা হয়। ঠিক তেনেকৈ আমি খোৱা খাদ্যবোৰ পাচন তন্ত্ৰলৈ যায়। তাত বিভিন্ন ক্ৰিয়া প্ৰক্ৰিয়াৰ সহায়ত সেই খাদ্যবস্তুবিলাক শক্তিলৈ পৰিৱৰ্তিত হয়। এতিয়া আপুনি এটা কথা মন কৰিব যে যিকোনো ফেক্টৰী এটা চলিবলৈ হ'লে জুই বা অগ্নি লাগিবই। ঠিক তেনেকৈ আমাৰ শৰীৰৰ ফেক্টৰীটোৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে অগ্নি বা ডাইজেষ্টিভ ফায়াৰ। আয়ুৰ্বেদত এই অগ্নিক যথেষ্ট গুৰুত্ব সহকাৰে লোৱা হৈছে, যিয়ে আমি খোৱা খাদ্য হজম হোৱাত সহায় কৰে, আমাৰ শৰীৰত শক্তিৰ যোগান ধৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। গতিকে এবাৰ ভাবি চাওক যে যদি এই ইন্ধনেই কোনো ফেক্টৰীত ঠিকমতে নাথাকে তেন্তে কি হ'ব পাৰে। ঠিক তেনেদৰে আমাৰ শৰীৰত যি অগ্নি আছে সেই অগ্নি যদি ঠিকে নাথাকে তেন্তে কি হ'ব পাৰে? নিশ্চয় ফেক্টৰীটোৰ কাৰ্যক্ষমতা কম হৈ পৰিব। ধৰি লওক যেতিয়া আপুনি জ্বলি থকা জুই একুৰাত এডাল ডাঙৰ কাঠৰ টুকুৰা বা খৰি দি দিয়ে, তেতিয়া কি হ'ব? তেতিয়া নুমাই যাব। ঠিক তেনেদৰে যেতিয়া আপুনি অভাৰ ইটিং অৰ্থাৎ প্ৰয়োজনতকৈ বেছিকৈ খায়, তেতিয়া আপোনাৰ শৰীৰত থকা অগ্নিত যথেষ্ট চাপ পৰিব, যাৰ ফলত সেই অগ্নিয়ে ভালকৈ কাম নকৰিব, খোৱা খাদ্য ভালকৈ হজম নহ'ব, আৰু পৰিণতি বহুত বেমাৰে আপোনাক লগ দিব। মোৰ এজন ডক্তৰ বন্ধুৱে মোক এই কথাটো কৈছিল যেতিয়া মোৰ ওজন জোখতকৈ বাঢ়ি গৈছিল, যে তই খোৱাটো অলপ কমাই দে, অৰ্থাৎ পেটত ভোক ৰাখি খোৱা আৰম্ভ কৰ। মানে ক'বলৈ গ'লে 100% খোৱাতকৈ মাত্ৰ 75% খালে স্বাস্থ্যজনিত যি সমস্যাত তই ভুগি আছ, চাবি খুব কম দিনৰ ভিতৰতে নাইকিয়া হ'ব। ময়ো তাৰ কথামতে নিয়মটো অনুসৰণ কৰিবলৈ ল'লোঁ, যিয়ে মোক বহুত সহায় কৰিলে। গতিকে আপুনিও খোৱা খাদ্যৰ 4 ভাগৰ মাত্ৰ 3 ভাগহে খাওক, তাতকৈ বেছিকৈ নাখাব। আয়ুৰ্বেদত এই নিয়ম বা সিদ্ধান্তটোক মিতাহাৰ বুলি কোৱা হয়, অৰ্থাৎ মিতাহাৰ মানে পৰিমিত খাদ্য খোৱাৰ অভ্যাস। এই ভাৰতীয় দৰ্শনৰ এক ধাৰণা। বিশেষকৈ যোগৰ ক্ষেত্ৰত মিতাহাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। মিতাহাৰে খাদ্য, পানীয়, সুষম খাদ্যাভ্যাস, শৰীৰ আৰু মনৰ ওপৰত ইয়াৰ প্ৰভাৱৰ প্ৰতি সজাগতা বৃদ্ধি কৰে। এই সিদ্ধান্তটোৱে আমাক এয়াই শিকায় যে আমি যাতে খাদ্য প্ৰয়োজনতকৈ বেছিকৈ নাখাওঁ, কাৰণ বেছিকৈ খালেহে যে স্বাস্থ্যৱান হৈ থাকিব পাৰিব তেনে নহয়। আমি যাতে সঠিক মাত্ৰাত সঠিক খাদ্য খাওঁ। আৰু বিজ্ঞানেও এই কথাটো মানি লৈছে যে যদি আপুনি ভোকতকৈ কম আহাৰ গ্ৰহণ কৰে
তেন্তে শৰীৰৰ বিপাকীয় ক্ৰিয়াই যথেষ্ট সক্ৰিয়ভাৱে কাম কৰে আৰু ই আমাক দীঘলীয়া সময়লৈকে স্বাস্থ্যৱান হৈ থকাত সহায় কৰে। এতিয়া জানো আহক যে সূৰ্যাস্তৰ পিছত একো নোখোৱাকৈ থকা নিয়মটোনো কি। আপুনি যদি মনত পেলায় তেন্তে আপুনি গম পাব যে আগৰ দিনৰ মানে আমাৰ ককা আইতা বা আজো ককাহঁতে খুব সোনকালে খোৱা বোৱা শেষ কৰিছিল আৰু ৰাতিপুৱা খুব সোনকালে খোৱা পাতিও ত্যাগ কৰিছিল। তেওঁলোকে সূৰ্য উদয়ৰ আগে আগে শোৱাৰ পৰা উঠিছিল আৰু সূৰ্যাস্তৰ আগে আগে খোৱা বোৱা শেষ কৰিছিল। সেয়েহে চাগে আজিকালিৰ তুলনাত সেই সময়ৰ মানুহৰ বেমাৰ আজাৰ খুব কম আছিল। আয়ুৰ্বেদৰ মতে আমাৰ শৰীৰৰূপী গাড়ীখন প্ৰকৃতিৰ ঘড়ীটোৰ লগত মিলি থাকে। সূৰ্য উদয় হোৱাৰ লগে লগে যেনেকৈ প্ৰকৃতি সাৰ পায় আৰু সূৰ্যাস্তৰ লগে লগে প্ৰকৃতি শুই পৰে, ঠিক তেনেকৈ আমাৰ শৰীৰটো সূৰ্য উদয় হোৱাৰ লগে লগে আমাৰ শৰীৰত থকা শক্তি সক্ৰিয় হৈ উঠে আৰু সূৰ্যাস্তৰ লগে লগে সেই শক্তি লাহে লাহে নিষ্ক্ৰিয় হৈ পৰে। অৰ্থাৎ সূৰ্যাস্তৰ লগে লগে আমাৰ শৰীৰটোৱে আৰাম বিচাৰে, আমাৰ হজম শক্তিৰ গতি মন্থৰ হৈ পৰে। সেয়েহে আয়ুৰ্বেদে এই কথাটোত জোৰ দিছে যে দিনটো শেষ হোৱাৰ পিছত আহাৰ গ্ৰহণ কৰিব নালাগে। আজিকালি এটা নিয়ম হৈ উঠিছে যে আমি ৰাতি দেৰিলৈকে পঢ়োঁ, কাম কৰোঁ আৰু দেৰিকৈ খোৱা বোৱা কৰোঁ। আমি প্ৰকৃততে এইখিনিতে এটা মহা ভুল কৰি আহিছোঁ আৰু এতিয়াও কৰি আছোঁ। সেয়া হৈছে আমি প্ৰাকৃতিক ঘড়ীটোৰ মতে চলা নাই, আমি তাৰ বিপৰীতে কাম কৰি আছোঁ। এতিয়া আপুনি মই সকলোৱে জানো যে প্ৰকৃতিৰ বিৰুদ্ধে গ'লে তাৰ ফলাফল কি হ'ব পাৰে বা কি হয়। এই নিয়মটো যে কেৱল আয়ুৰ্বেদেই মানি লৈছে তেনে নহয়, এতিয়া বিজ্ঞানেও ইয়াক মানিবলৈ বাধ্য হৈ পৰিছে। চিকিৎসা বিজ্ঞানৰ মতেও ৰাতি দেৰিকৈ খোৱা অভ্যাসটোৱে মানুহৰ শৰীৰত বিভিন্ন বেমাৰৰ বাহক হিচাপে কাম কৰে, যেনে টোপনি কম হয়, মানসিক চাপ বৃদ্ধি হয় ইত্যাদি। প্ৰিয় দৰ্শক, এই গোল্ডেন ৰুল বা নিয়মটোৰ বিষয়েতো আমি জানিলোঁ, কিন্তু এই নিয়মটো অনুসৰণ কৰা বহু সময়ত আমাৰ বাবে কঠিন হৈ পৰে, কাৰণ মোৰ আপোনাৰ ওপৰত সামাজিক চাপ যথেষ্ট পৰিমাণে আছে। আপুনি কেতিয়াবা কোনো পাৰ্টিত যাবলগীয়া হয়, বিয়া সভা আদিৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলগীয়া হয়। এই সকলোবোৰ আপোনাৰ লগত থাকিবই, কিন্তু আপুনি সদায় আপোনাৰ নিজৰ খাদ্যাভ্যাসৰ ওপৰত ধ্যান দিব লাগিব, যাতে সামাজিক চাপে আপোনাক বিচলিত কৰিব নোৱাৰে। কেতিয়াবা হয়তো আপুনি তেনে কিছুমান কাম কৰিব পাৰে, কিন্তু সঘনাই যাতে নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। ইয়াৰ উপৰি এই কথাকেইটা আপুনি ভালদৰে মনত ৰাখিব। এই কথাকেইটাই আপোনাক এই খাদ্যাভ্যাসৰ সোণালী নিয়মটো অনুসৰণ কৰাত সহায় কৰিব। এতিয়া আপুনি সেই প্ৰশ্নটোৰো উত্তৰ পাব, যিটো হয়তো আপোনাৰ মনলৈও আহিছে যে আপুনি সূৰ্যাস্তৰ পিছত কেনেকৈ আহাৰ গ্ৰহণ নকৰাকৈ থাকিব পাৰিব। এয়াটো অতি অসম্ভৱ। হয়, এয়া আমাৰ বাবে সম্ভৱ নহয়, কাৰণ আমাৰ এটা অভ্যাস এনেকুৱা হৈছে যে আমি সদায় দেৰিকৈ খাইহে ভাল পাওঁ আৰু বেছিকৈ খাইহে ভাল পাওঁ। এই অভ্যাসটো আপুনি এদিনতে সলনি কৰিব নোৱাৰে। আপুনি আপোনাৰ খাদ্যাভ্যাসৰ প্লেন কৰিব লাগিব। আপুনি সদায় এটা সময়তে আহাৰ গ্ৰহণ কৰিব লাগিব। যেনে ধৰক আপুনি ৰাতিপুৱা 8 বজাত, দুপৰীয়া 1 বজাত আৰু ৰাতি সদায় 9 বজাত খায়। আপুনি এই নিয়মটো কঠোৰতাৰে অনুসৰণ কৰিব লাগিব। ৰাতি খোৱাৰ সময়টো লাহে লাহে আগুৱাই আনিব পাৰিলে ভাল হ'ব। দ্বিতীয়তে, আহাৰ সদায় শান্ত হৈ বহি সময় লৈ খাব। কেতিয়াও দৌৰাদৌৰিকৈ খোৱা অভ্যাস নকৰিব। তৃতীয়তে, খোৱা খাদ্য সদায় ভালকৈ চোবাই খাব লাগে, কাৰণ আমি খোৱা খাদ্য হজম হোৱা আৰম্ভ হয় আমাৰ মুখৰ পৰাই। সেয়েহে মনত ৰাখিব যাতে খাদ্য ভালকৈ চোবোৱা হয়। চতুৰ্থতে, খাদ্য গ্ৰহণ কৰাৰ সময়ত এনে বস্তু ওচৰত নাৰাখিব যিয়ে আপোনাক সময়ে সময়ে আমনি দিব পাৰে, অশান্তি দিব পাৰে, যেনে মোবাইল ফোন, টিভি আদি। আৰু শেষত অতি মন কৰিবলগীয়া অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপুনি আপোনাৰ শৰীৰটোৰ ভাষাৰ ওপৰত মন দিয়ক, যাক ইংৰাজীত বডি লেংগুৱেজ বুলি কোৱা হয়। কাৰণ আপোনাৰ শৰীৰে সময়ে সময়ে কিছুমান কথা কয়, যি কথা কেতিয়াও ভুল নহয়। যেনে ধৰি লওক, আপোনাৰ শৰীৰটোৱে কৈছে যে আপোনাৰ পেটত এতিয়া ভোক নাই, কিন্তু আপোনাৰ জিভাখনে মনা নাই। গতিকে এই ক্ষেত্ৰত আপোনাৰ শৰীৰটোৰ কথা শুনক, কেতিয়াও বিপদত নপৰে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়, আৰু মই ভাবোঁ আপুনি এই ভিডিঅ'টোৰ পৰা নিশ্চয় উপকৃত হ'ব। গতিকে ভিডিঅ'টো যিমান পাৰি সিমান শ্বেয়াৰো কৰিব, যাতে আপোনাৰ যোগেদি আন মানুহো লাভান্বিত হ'ব পাৰে।
আৰু এটা কথা, এই ভিডিঅ'টোত কোৱা কথাখিনি বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে, গতিকে এই ক্ষেত্ৰত আপুনি কোনো বিজ্ঞ ব্যক্তি বা চিকিৎসকৰ সহায় নিশ্চয় ল'ব। ধন্যবাদ।